মৰণিত হাতী মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ। গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীৰ জাকে অনিষ্ট কৰিছে সজাল ধৰা ধাননি পথাৰ। মৰণিৰ নকছাৰী তিৰুৱালভেটা পথাৰত বন্যহস্তীৰ এটা বৃহৎ জাকে খাই তহিলং কৰিলে ধান, যাৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে এতিয়া কৃষকসকলে। বন্যহস্তীৰ উপদ্ৰৱ সন্দৰ্ভত বন বিভাগক অৱগত কৰা হয় যদিও কোনো লোক উপস্থিত নোহোৱাত বিভাগটোৰ বিৰুদ্ধে ক্ষোভ উজাৰে অঞ্চলটোৰ ৰাইজে। আমি এক্সক্লুচিভ ভিজুৱেল আপোনালোকক দেখুৱাইছো। এটা বনৰীয়া হাতীৰ জাক কেইবাদিনো ধৰি সেই স্থানত অৱস্থান কৰি আছে আৰু আমি ইতিমধ্যে আপোনালোকক জনাইছো বিনীত ৰজনী কটাবলগীয়া হৈছে অঞ্চলটোৰ লোকসকলে, কিয়নো হাতী মানুহৰ সংঘাতে সেই স্থানত এতিয়া এক প্ৰকাৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো। সজাল ধৰা এয়া ধাননি পথাৰ খাই তহিলং কৰিছে হাতীৰ জাকটোৱে। মৰণিত হাতী মানুহৰ সংঘাতে এইদৰে ভয়ংকৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে। বন বিভাগক বাৰে বাৰে খবৰ দিয়া হৈছে, অৱগত কৰা হৈছে, কিন্তু বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ইতিমধ্যে অভিযোগ উত্থাপন হৈছে। বন্যহস্তীৰ উপদ্ৰৱ সন্দৰ্ভত বন বিভাগৰ নিষ্ক্ৰিয় ভূমিকাক লৈ এতিয়া ক্ষোভ উজাৰিছে অঞ্চলটোৰ লোকসকলে। আৰু কেইবাদিনো ধৰি এইদৰে সেই একেটা স্থানতে অৱস্থান কৰি আছে বনৰীয়া হাতীৰ এই জাকটোৱে। 20-25 জন হ'ব, মানে এটা লাইন পাতি আছে আৰু গোটেই ৰাতিটো ইয়াতে থাকিলে। ইয়াত থাকি পিনি ধাননি পথাৰ খাই বৈ শেষ কৰাৰ পিছত যেতিয়া পোহৰ হ'ল তেতিয়াহে গৈছেগৈ। কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে একদম ইমান গাফিলতি, তেওঁলোকে যদিও খেদাব নোৱাৰে, তেওঁলোকে এবাৰ আহিব লাগিছিলে আমাৰ ওচৰলৈ। আমাৰ ৰাইজক যদি এজনো আহিলেহেঁতেন, ইয়াৰ পৰা বেছি দূৰ নহয়, মাত্ৰ 500 কিলোমিটাৰ, 500 মিটাৰ, আধা কিলোমিটাৰ। মানে তেওঁলোকে যদি গাড়ীও নাই, খোজকাঢ়ি হ'লেও আহি পাবহি পাৰে। আমাৰ তিৰুৱালভেটা বুলি কয় নকছাৰী, দেওবাৰ চাৰিআলি কিনাৰতে লাগি আছে। তথাপিতো তেওঁলোকে আহোঁ বুলি কোৱা হ'লে পাৰিলেহেঁতেন, কিন্তু নাহিলে। তেওঁলোকে একদম তাৰমানে কোনো গুৰুত্বই নিদিলে আমাক। আমি বাৰে বাৰে ফোন কৰিলোঁ, মানুহ গৈ পিনি মাতিলেগৈ, তথাপিতো তেওঁলোক নাহিলে। আজি এতিয়া 12টামান বজাত আহিছে, কালি ৰাতি খবৰ দিয়া। আহি পিনি তেওঁলোকে এডোখৰ চাই পিনি গৈছে, দুজনমান